নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম বেক টু মাই এডুকেশ্যনেল ইউটিউব চেনেল জেডি এডুকেশ্যন। মই আজি তোমালোকক পাৰ্ট 2টো দিম, মৌল আৰু যৌগ লেচনটিৰ পাৰ্ট 2টো দিম। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে ভৰ আৰু ঘনত্বৰ সম্পৰ্ক কি? ভৰ আৰু ঘনত্বৰ সম্পৰ্ক হৈছে ভৰ বাঢ়িলে ঘনত্বও বাঢ়ে আৰু ভৰ কমিলে ঘনত্বও কমে। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে পদাৰ্থৰ ওজন কাক বোলে? কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণ বলক বস্তুটোৰ ওজন বোলে। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে তিনিটা মৌলৰ নাম লিখা, হাইড্ৰজেন, অক্সিজেন আৰু নিয়ন। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে পানীৰ উতলাংক কিমান? 100 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে ল'ৰ গলনাংক কিমান? 1535 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে চেনি আৰু পানীৰ মিশ্ৰ কেনেকৈ পৃথক কৰিব পাৰি? ইয়াৰে এনচাৰটো হৈছে চেনি আৰু পানীৰ মিশ্ৰ এটা পাতল প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। কুৱেশ্যন নম্বৰ 11ত দিয়া আছে তাপ পৰিবহণ মানে কি? তাপ পৰিবহণ মানে হ'ল পদাৰ্থক তাপ দিলে গৰম হৈ তাপ শক্তি আহৰণ কৰি অণুবোৰে কম্পনৰ সৃষ্টি কৰি এটাই আনটোক খুন্দা মাৰি তাপ শক্তি ওচৰৰ অণুলৈ বিয়পোৱাকে তাপৰ পৰিবহণ বোলে। কুৱেশ্যন নম্বৰ 12ত দিয়া আছে এবিধ জুলীয়া মৌলৰ নাম লিখা। ইয়াৰে এনচাৰটো হৈছে পাৰা। কুৱেশ্যন নম্বৰ 13ত দিয়া আছে কাৰ্বন ডাই অক্সাইড গেছ মৌল নহয় কিয়? কাৰ্বন ডাই অক্সাইড গেছ হ'ল এবিধ যৌগ। কাৰ্বন আৰু অক্সিজেন মৌল নিৰ্দিষ্ট অনুপাতত লগ লাগি কাৰ্বন ডাই অক্সাইড যৌগ উৎপন্ন কৰে, সেয়ে কাৰ্বন ডাই অক্সাইড মৌল নহয়। কুৱেশ্যন নম্বৰ 14ত দিয়া আছে স্ফটিকীকৰণ পদ্ধতি কাক বোলে? গোটা জুলীয়াৰ মিশ্ৰ এটা তপতালে জুলীয়া পদাৰ্থটোৰ বেছিভাগ ভাপ হৈ উৰি যায়। এনে অৱস্থাত দ্ৰৱটো লাহে লাহে চেঁচা কৰিলে গোটা পদাৰ্থটোক স্ফটিক আকাৰত পোৱা যায়। এই প্ৰক্ৰিয়াটোক স্ফটিকীকৰণ বোলে। কুৱেশ্যন নম্বৰ 15ত দিয়া আছে আংশিক পাতন কাক বোলে? কেইবাবিধো জুলীয়া পদাৰ্থ মিহলি হৈ থাকিলে সেই পদাৰ্থবোৰক পৃথক কৰা প্ৰক্ৰিয়াটোক আংশিক পাতন বোলে। কুৱেশ্যন নম্বৰ 17ত দিয়া আছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা 5বিধ মৌলৰ নাম লিখা। ইয়াৰে এনচাৰটো হৈছে নেপচুনিয়াম, প্লুটনিয়াম, এমেৰিকিয়াম, কুৰিয়াম, ফাৰ্মিয়াম। কুৱেশ্যন নম্বৰ 18ত দিয়া আছে 10বিধ প্ৰাকৃতিক মৌলৰ নাম লিখা। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বৰন, কাৰ্বন, অক্সিজেন, কপাৰ, ছডিয়াম, নাইট্ৰজেন, চিলিকন। কুৱেশ্যন নম্বৰ 19ত দিয়া আছে মৌলৰ এটা বিশেষত্ব লিখা। মৌলৰ এটা বিশেষত্ব হ'ল এবিধ মৌলৰ পৰা আন এবিধ মৌল পাব নোৱাৰি। কুৱেশ্যন নম্বৰ 20ত দিয়া আছে মিশ্ৰত উপাদানবোৰৰ ধৰ্ম অক্ষুণ্ণ থাকেনে? দুটা মিশ্ৰৰ উদাহৰণ দিয়া। ইয়াৰে এনচাৰটো হৈছে মিশ্ৰত উপাদানবোৰৰ ধৰ্ম অক্ষুণ্ণ থাকে। উদাহৰণস্বৰূপে বালি আৰু চকৰ গুড়িৰ মিশ্ৰ, আৰু এটা হৈছে নিমখ আৰু ল'ৰ গুড়ি। কুৱেশ্যন নম্বৰ 21ত দিয়া আছে পানীত বালি মিহলি হৈ আছে কেনেদৰে পৃথক কৰিবা? ইয়াৰে এনচাৰটো হৈছে পানী আৰু বালিৰ মিশ্ৰটো চেকন বা পৰিস্ৰাৱন প্ৰক্ৰিয়াৰ সহায়ত পৃথক কৰিব লাগিব। সৰু প্লাষ্টিকৰ বটল এটাৰ মুখখন কাটি লোৱা হ'ল। ই এটা চুপিৰ কাম কৰিব। চুপিটোত ঘূৰণীয়া ফিল্টাৰ কাগজ এখন দুবাৰ ভাঁজ কৰি বহুৱাই লোৱা হ'ল। গিলাচ এটাত পানী আৰু বালিৰ মিশ্ৰটো লোৱা হ'ল। মিশ্ৰটো মাৰি এডালেৰে নিগৰাই ফিল্টাৰ কাগজখনৰ ওপৰত লাহে লাহে বাকি দিয়া হ'ল। মিশ্ৰৰ পানীখিনি কাগজেৰে সৰকি গিলাচত জমা হ'ব। বালিখিনি ওপৰত ৰৈ যাব। আৰু শেষত এনেদৰে পানীত বালি মিহলি হৈ থকাটো পৃথক কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 22ত দিয়া আছে পাতন প্ৰক্ৰিয়াটো কেতিয়া ব্যৱহাৰ কৰা হয় পদ্ধতিটো ব্যাখ্যা কৰা। পাতন প্ৰক্ৰিয়াত গোটা আৰু জুলীয়া পদাৰ্থৰ মিশ্ৰ পৃথক কৰা হয়। যেতিয়া গোটা আৰু জুলীয়া পদাৰ্থৰ মিশ্ৰ পৃথক কৰিবলগীয়া হয় তেতিয়া পাতন প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হয়। চেনি মিহলি পানীখিনি বটল এটাত লোৱা হ'ল। বটলটোৰ সাঁফৰত এটা ফুটা কৰা হ'ল। এডাল প্লাষ্টিকৰ নলীৰ এটা মূৰ ফুটাটোৰে সুমুৱাই দিয়া হ'ল। সাৱধান হ'ব লাগে যাতে ফুটা আৰু নলীৰ মাজত ফাঁক নাথাকে। ডেনড্ৰাইটেৰে বন্ধ কৰি ল'ব লাগে। নলীডালৰ মাজ অংশ পানীত জুবুৰিয়াই থোৱাৰ ব্যৱস্থা কৰা হ'ল। এতিয়া বটলটো চেপেনাৰে ধৰি মিশ্ৰটোত পটোৱা হ'ল। এসময়ত পানীখিনি ভাপ হ'ব। ভাপখিনি চেঁচা হৈ পানীৰ টোপাল ৰূপে আন এটা পাত্ৰত জমা হ'ব।
তাপ দি থাকিলে মিশ্ৰণটোৰ গোটেইখিনি পানী গিলাচত জমা হ'ব। এনেদৰে পাতন প্ৰক্ৰিয়াৰ সহায়ত চেনি আৰু পানী পৃথক কৰিব পাৰি। কুৱেশ্যন নম্বৰ 23 দিয়া আছে, আংশিক পাতন প্ৰক্ৰিয়াৰ উপযোগিতা কি? এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা। ইয়াৰে এনচাৰটো হৈছে আংশিক প্ৰক্ৰিয়াৰ উপযোগিতা হ'ল এই প্ৰক্ৰিয়াৰ দ্বাৰা কেইবাবিধো জুলীয়া পদাৰ্থৰ মিশ্ৰণ পৃথক কৰিব পাৰি। আংশিক পাতন প্ৰক্ৰিয়াৰ দ্বাৰা আমি জুলীয়া পদাৰ্থসমূহ মিশ্ৰণ পৃথক কৰিব পাৰোঁ। পানী আৰু ইথাইল এলকহলৰ মিশ্ৰ বটল এটাত লোৱা হ'ল। বটলটোৰ সাঁফৰত এটা ফুটা কৰা হ'ল। এডাল প্লাষ্টিকৰ নলীৰ এটা মূৰ ফুটাটোৰে সুমুৱাই দিয়া হ'ল। সাৱধান হ'ব লাগিব যাতে ফুটা আৰু নলীৰ মাজত ফাঁক নাথাকে। নলীডালৰ আনটো মূৰ এটা গিলাচত ৰখা হ'ল। মাজ অংশ পানীত জুবুৰিয়াই থোৱাৰ ব্যৱস্থা কৰা হ'ল। বটলটো চেপেনাৰে ধৰি মিশ্ৰণটোত পটোৱা হ'ল। তাপ দিলে মিশ্ৰণটোৰ ইথাইল এলকহল প্ৰথমে ভাপ হ'ব, কাৰণ ইয়াৰ উতলাংক 78.5 ডিগ্ৰী চেলছিয়াছ। ভাপখিনি চেঁচা হৈ টোপাল ৰূপত আনটো পাত্ৰত ইথাইল এলকহল জমা হ'ব। ঠিক তেনেদৰে 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীখিনি ভাপ হ'ব আৰু ভাপখিনি চেঁচা হৈ আন এটা ৰূপত পানী ৰূপে জমা হ'ব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো কেনে পালা মোৰ জনাবা কমেণ্টত। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।